নমস্কাৰ ছাইবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকে লৈছে এখন বিশেষ নিৰ্দেশনা পত্ৰ আৰু নিৰ্দেশনাত কি আছে সবিশেষ আপোনালোকক জনাম। ছাইবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। দেখিবলৈ পাইছে এখন পত্ৰ আছে, এই পত্ৰখনত কি আছে সবিশেষ মই আপোনাক উল্লেখ কৰিব বিচাৰিছোঁ। ইয়াত কি উল্লেখ কৰা হৈছে মই আপোনাক পঢ়ি শুনাব বিচাৰিছোঁ। As you may be aware, the government of India has declared 15 November the birth anniversary of Bhagwan Birsa Munda as an iconic freedom fighter and tribal leader of the country. Janjatiya Gaurav Divas to honor all the tribal freedom fighters and for remembering and acknowledging their contribution to the freedom struggle and culture heritage. The coming 15 November is the 150 birth anniversary of Bhagwan Birsa Munda. যেহেতু বিৰছা মুণ্ডাৰ 150 বছৰ বৰ্ষপূৰ্তি উপলক্ষে জনজাতীয় গৌৰৱ দিৱস পালন কৰিব বিচাৰিছে ভাৰত চৰকাৰে। বিচাৰিছোঁ এই গৌৰৱ দিৱসত প্ৰতিখন বিদ্যালয় কি কৰিব লাগিব সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। অসম চৰকাৰে এখন গাইডলাইন প্ৰকাশ কৰিছে, কি গাইডলাইনছত কি উল্লেখ কৰা হৈছে, আপোনালোকক কোন তাৰিখে কি আপোনালোকে এক্টিভিটি বিদ্যালয়ত কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। ছাইবেদসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু বিৰছা মুণ্ডা 150 বছৰ বৰ্ষপূৰ্তি উপলক্ষে জাতীয় গৌৰৱ দিৱস পালন কৰিব আৰু এই জাতীয় গৌৰৱ দিৱসত আপোনালোকে কেনেকৈ বিদ্যালয়সমূহত চেলিব্ৰেশ্যন কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত উল্লেখ কৰা হৈছে এখন গাইডলাইন, প্ৰতিদিনে আপোনালোকে এখন গাইডলাইন প্ৰকাশ পাইছে আৰু ইয়াত 1 নৱেম্বৰ টু 15 নৱেম্বৰলৈ এখন বিশেষ নিৰ্দেশনা প্ৰকাশ কৰিছে অসম গভৰ্ণমেণ্ট বা অসম চৰকাৰে। ইয়াত কি উল্লেখ কৰিছে মই আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু ইতিমধ্যেই 1ৰ পৰা আজি 6 নৱেম্বৰ তাৰিখলৈকে সকলো কাৰ্যসূচী হৈ গৈছে, সেইকাৰণে মই আপোনালোকক কি কাৰ্যসূচী হৈছে থুলমূলকৈ আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু 1 নৱেম্বৰ তাৰিখে গভৰ্নেন্স অফ জনজাতীয় গৌৰৱ পখৱাৰা, যিহেতু এই প্ৰথম দিনটোত আপোনালোকে ষ্টাৰ্টিং হিচাপে আপোনালোকে এই জনজাতীয় যি গৌৰৱ দিৱস পখৱাৰা আপোনালোকে ষ্টাৰ্টিং কৰিব লাগিব প্ৰথমে বিদ্যালয়ৰ যি মৰ্ণিং এছেম্বলিৰ পৰা। ইয়াৰ পিছতেই 2 নৱেম্বৰ 3 নৱেম্বৰত আপোনালোকে ট্ৰাইবেল ৱেলফেয়াৰ প্ৰজেক্ট আৰ্ট ছাত্ৰীসকলক ট্ৰাইবেল ৱাল আৰ্ট প্ৰজেক্ট আপোনালোকে ইয়াৰ যোগেদি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ৱাল পেইণ্টিং বা ইত্যাদি বিভিন্ন ধৰণৰ আৰ্টসমূহ আপোনালোকে কৰাব পাৰে। ইয়াৰ পিছত 3 নৱেম্বৰ আৰু 4 নৱেম্বৰ আপোনালোকে কণ্ডাক্ট অফ কম্পিটিশ্যন ডেন্স ড্ৰামা ইত্যাদি মডেল মেকিং ইত্যাদি আপোনালোকে কৰিব পাৰে বিদ্যালয়সমূহত। যিহেতু ইতিমধ্যে হৈ গৈছে, এই আটাইখিনি আপোনালোকে অহা 7 নৱেম্বৰ তাৰিখে কৰিব পাৰে। ইয়াৰ পিছতে আছিলে 4 পৰা 6 নৱেম্বৰৰ ভিতৰত আপোনালোকে ছেমিনাৰ অফ জনজাতীয় কণ্ট্ৰিবিউশ্যন, যিটো আপোনালোকে ছেমিনাৰ আয়োজন কৰিব পাৰে। যিহেতু জনজাতীয় যি কণ্ট্ৰিবিউশ্যনৰ ওপৰত যিসমূহ লোকেল আপোনালোকৰ হিৰ' বা লোকেল কমিউনিটি যিসমূহ ট্ৰাইবেল কমিউনিটি আছে, সেই ট্ৰাইবেল কমিউনিটিসমূহ লিডাৰৰ ওপৰত আপোনালোকে স্পীচ দিব পাৰে বা আপোনালোকে যি কুৱেশ্যন বা কুইজ ইত্যাদি আপোনালোকে এছে ৰাইটিং বা আপোনালোকে ইত্যাদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ ছাত্ৰ ছাত্ৰীসকলৰ লগত আয়োজন কৰিব পাৰিব। উল্লেখ কৰা হৈছে 5ৰ পৰা আজি 7 নৱেম্বৰৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব ক্লাছৰুম ডিছকাশ্যন এণ্ড এছে ৰাইটিং। যিহেতু আপোনালোকে অহা 7 নৱেম্বৰ তাৰিখে কি কৰিব লাগিব আপোনালোকে ক্লাছৰুমৰ ভিতৰত আপোনালোকে ডিছকাছ কৰিব লাগিব, এছে ৰাইটিং কৰিব লাগিব। এছে আপোনালোকে কেনেকৈ ৰাইটিং কৰিব লাগিব, টিচাৰ কণ্ডাক্ট classroom discussion on a topic of related local tribal communities heritage and focus on the food cultural diversity value tradition ইত্যাদিৰ ওপৰত আপোনালোকে এছে ৰাইটিং কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক যি 7 নৱেম্বৰ তাৰিখে। ইয়াৰ পিছতে আছে 6 পৰা 10 নৱেম্বৰৰ ভিতৰত আপোনালোকে ড্ৰামা নাটক কৰিব লাগিব। যিহেতু ড্ৰামা আপোনালোকে কেনেকৈ কৰিব লাগিব কণ্ডাক্ট ড্ৰামা নাটক অন দ্য লাইফ ষ্টৰী অফ এনি ফেমাছ ট্ৰাইবেল এচিভাৰ। যিহেতু আপোনালোকৰ লোকেল যিসমূহ ট্ৰাইবেল এচিভাৰ বা যিসমূহ লোকেল হিৰ' আছিল, সেই লোকেল হিৰ'সমূহৰ ওপৰত আপোনালোকে ড্ৰামা নাটক ইত্যাদি এক্টিভিটি আপোনালোকে বিদ্যালয়সমূহত কৰিব লাগিব। ইয়াৰ পিছতে আছে 7ৰ পৰা 11 নৱেম্বৰৰ ভিতৰত আপোনালোকে ভিজিট টু জনজাতীয় মিউজিয়াম ৱেৰ পচিবল। যদি আপোনালোকৰ জনজাতীয় মিউজিয়ামসমূহ ওচৰতে আছে বা আপোনালোকে এক্টিভিটি কৰিব পাৰে, ফিল্ড ট্ৰিপ হিচাপে এৰেঞ্জ কৰিব পাৰে, সেই ফিল্ড ট্ৰিপ যোগেদি আপোনালোকে যি লোকেল যিসমূহ জনজাতীয় যি মিউজিয়াম আছে সেই মিউজিয়ামসমূহত আপোনালোকে ছাত্ৰ ছাত্ৰীক নি আপোনালোকে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাব পাৰে। ফিল্ড ট্ৰিপ হিচাপে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ভ্ৰমণ কৰাব পাৰিব। ইয়াত আপোনালোকে 7ৰ পৰা 11 নৱেম্বৰৰ ভিতৰত আপোনালোকে এই যি জনজাতীয় মিউজিয়ামসমূহত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ভিজিট কৰাব পাৰিব। ইয়াৰ পিছতে উল্লেখ কৰা হৈছে 8ৰ পৰা 12 নৱেম্বৰ, যিহেতু 12 নৱেম্বৰৰ ভিতৰত আপোনালোকে কালচাৰেল পাৰফৰ্মেঞ্চ অফ ট্ৰাইবেল ডেন্স এণ্ড ছং। যিহেতু যিসমূহ ট্ৰাইবেল যিহেতু জনজাতীয়সকলৰ যিসমূহ গান বা যিসমূহ কালচাৰেল আছে বা যিসমূহ আপোনালোকে ডান্স বা ছং যিসমূহ গীত আছিলে সেইবোৰ আপোনালোকে পাৰফৰ্মেঞ্চ কৰিব দিব পাৰে ছাত্ৰ ছাত্ৰীসকলক। ষ্টুডেণ্ট মে পাৰফৰ্ম ট্ৰাইবেল ডেন্স এণ্ড ছং। যিহেতু যিসমূহ জনজাতীয় সংগীত আছে, যিসমূহ জনজাতীয় নৃত্য আছে, আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক পাৰফৰ্ম কৰিব দিব লাগিব বিদ্যালয়সমূহত অহা 12 নৱেম্বৰ তাৰিখে।
ইয়াৰ পিছতে আপোনালোকে 13 নৱেম্বৰ তাৰিখে কমিউনিটি ভোজ আপোনালোকে বিদ্যালয়সমূহত অৰ্গেনাইজ কৰিব লাগিব। যিহেতু কমিউনিটি ভোজ হিচাপে আপোনালোকে কি কৰিব লাগিব, যিসমূহ লোকেল যি ট্ৰাইবেল ৰেচিপি আছে, যিসমূহ ট্ৰাইবেল ৰেচিপি আপোনালোকৰ যি কছাৰী বা বড়ো জনজাতীয় যিবোৰ বা কাৰ্বি জনজাতীয়, মিচিং জনজাতীয়সমূহ যিসমূহ ট্ৰাইবেল যি ৰেচিপি আছে, সেই ৰেচিপিসমূহ আপোনালোকে বিদ্যালয়ত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ খায় বা কেনেকৈ খুৱাব পাৰি, ইয়াৰ ওপৰত আপোনালোকে এটা ভোজ, কমিউনিটি ভোজ হিচাপে আপোনালোকে অৰ্গেনাইজ কৰিব লাগিব। ইয়াৰ পিছত আছে শেষত যি 14 নৱেম্বৰ তাৰিখে আপোনালোকে আউটৰিচ প্ৰগ্ৰাম কৰিব লাগিব, ভিজিট টু ট্ৰাইবেল হোম। যিহেতু আপোনালোকে এটা স্মল গ্ৰুপ ক্ৰিয়েট কৰিব লাগিব বিদ্যালয়সমূহত, আৰু সেই স্মল গ্ৰুপসমূহে আপোনালোকে বিভিন্ন যিহেতু স্থলুৱা যিসমূহ জনজাতীয় লোক আছে, কমিউনিটি যিহেতু এটা ভিলেজ বা গাঁও আছে, সেই জনজাতীয় লোকসকল কেনেকৈ বসবাস কৰে, তেওঁলোকৰ ট্ৰেডিশ্যনটো কি, তেওঁলোকৰ লাইফষ্টাইল কেনেকুৱা ইত্যাদি আপোনালোকে আপোনালোকে ভিজিট টু ট্ৰাইবেল হোমছ যোগেদি আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাব পাৰে, ছাত্ৰ ছাত্ৰীসকলক ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাব পাৰে। জনজাতীয় যিসমূহ গাঁও আছে বা যিসমূহ ট্ৰেডিশ্যন আছে তেওঁলোকৰ, সেইসমূহ আপোনালোকে দেখুৱাবৰ বাবে ছাত্ৰ ছাত্ৰীক লৈ যাব পাৰে। ইয়াৰ পিছতে আছে 15 নৱেম্বৰ তাৰিখে ৰিফ্লেকশ্যন অফ দ্য প্ৰেজেণ্টেশ্যন ডে। যিহেতু অন্তিম 15 নৱেম্বৰ দিন ধাৰ্য কৰা হৈছে, আৰু 15 নৱেম্বৰ তাৰিখে আপোনালোকে কি কৰিব লাগিব, অভাৰঅল যিসমূহ আপোনালোকে এক্টিভিটি কৰালে ছাত্ৰ ছাত্ৰীসকলক, যি 1 নৱেম্বৰৰ পৰা যিহেতু 15 নৱেম্বৰৰ ভিতৰত যি এক্টিভিটি কৰা হৈছিলে, অভাৰঅল আপোনালোকে এটা প্ৰেজেণ্টেশ্যন ৰাখিব লাগিব। আৰু প্ৰেজেণ্টেশ্যনত আপোনালোকে কি কৰিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক কি কৰিলে, কি দেখিলে, কেনেকৈ আপোনালোকে ট্ৰাইবেল জনজাতীয় যিসমূহ ব্যক্তি বা যিসমূহ তেওঁলোকে পূৰ্বৰ যিহেতু মহান ব্যক্তি আছিলে, সেই ব্যক্তিসমূহৰ ওপৰত কেনেকৈ ষ্টাডি কৰিলে, কি দেখিলে, জনজাতীয় লোকসকলে কেনেকৈ বসবাস কৰে, তেওঁলোকৰ খাদ্য প্ৰণালী কেনেকুৱা, তেওঁলোকৰ বা পোচাক পৰিধান তেওঁলোকে কেনেকৈ কৰে, কেনেকৈ বসবাস কৰে ইত্যাদি অভাৰঅল আপোনালোকে এটা এক্টিভিটি কৰাব লাগিব। যিটো আপোনালোকে কৰিব লাগিব 15 নৱেম্বৰ তাৰিখে, যিহেতু আপোনালোকে ইয়াত ৰিফ্লেকশ্যন অফ প্ৰেজেণ্টেশ্যন ডে হিচাপে আপোনালোকে পালন কৰিব লাগিব। ইয়াৰ চাবিসকল আজি ভিডিঅ'ত আপোনালোকক জনালোঁ জনজাতীয় গৌৰৱ যি পখৱাৰা 1 নৱেম্বৰ পৰা 15 নৱেম্বৰৰ ভিতৰত আপোনালোকে যি বিৰছা মুণ্ডা 150 বছৰৰ যি বৰ্ষপূৰ্তি উপলক্ষে যি চেলিব্ৰেশ্যন কৰা হৈছে, আপোনালোকক কেনেকৈ আপোনালোকে চেলিব্ৰেশ্যন কৰিব লাগিব প্ৰতি 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত আপোনালোকে এড কৰিব লাগিব আপোনালোকক জনালোঁ। আশা কৰিছোঁ চাবিসকলৰ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিছে। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।